প্ৰথমে এগৰাকী অসমীয়া হিচাপে এগৰাকী ভাৰতীয় হিচাপে সঁচাকৈ খুব গৰিহণাযোগ্য এইটো এটা ঘটনা সেইদিনাখন সংঘটিত হৈছে তেখেতে অপাৰেশ্যন সিন্দুৰৰ ওপৰত যি আলোচনা হৈছিল সংসদত সেই আলোচনাত ভাগ লৈছিল আৰু তেখেতে এনে ধৰণৰ তেখেতৰ ভাষ্য এনে ধৰণৰ আছিল যে তেখেত এগৰাকী ভাৰতীয় সংসদৰ এগৰাকী সাংসদ নহয় যেন তেখেত এগৰাকী পাকিস্তানৰ স্পোক্সপাৰ্চন আমাৰ ভাৰতবৰ্ষৰ আমাৰ যিসকল সৈনিক তেখেতসকলৰ শৌৰ্য বীৰ্য তেখেতসকলৰ যি পৰাক্ৰমেৰে আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আমাৰ ভাৰত চৰকাৰৰ তেখেতসকলৰ সদিচ্ছাত অপাৰেশ্যন সিন্দুৰে যি ধৰণে পৰাক্ৰম দেখুৱাবলৈ সক্ষম হ'ল যে 9টাকৈ এই উগ্ৰপন্থীৰ ঘাটিত পাকিস্তানৰ ভিতৰলৈ গৈ তেখেতসকলে তাক টচনচ কৰিবলৈ সক্ষম হ'ল আমাৰ বহু মিছাইলছ তেখেতসকলে আকাশ মাৰ্গতে তেখেতসকলে ধ্বংস কৰিবলৈ সক্ষম হ'ল আৰু সমগ্ৰ বিশ্বই তাক প্ৰত্যক্ষ কৰিছে আৰু ভাৰতৰ প্ৰতিগৰাকী নাগৰিকে আমাৰ এই সৈনিকসকলৰ শৌৰ্য বীৰ্যক তেখেতসকলে সেলিউট কৰিছে আৰু সেই মুহূৰ্তত এগৰাকী সাংসদ এগৰাকী অসমীয়া নাগৰিক হৈ পেলাই এগৰাকী ভাৰতীয় নাগৰিক হৈ পেলাই তেখেতে যেনে ধৰণৰ প্ৰশ্ন ভাৰতবৰ্ষৰ ওপৰত উঠাইছে তেখেতে যেনে ধৰণৰ প্ৰশ্ন আমাৰ সেনা বাহিনীৰ ওপৰত উঠাইছে যে তাত কিমানখিনি আমাৰ অস্ত্ৰ শস্ত্ৰ তাত নষ্ট হ'ল কিমান আমাৰ তাত যুদ্ধ বিমান ধ্বংস হ'ল গোটেই তেখেতে প্ৰশ্ন উঠাইছে তেখেতক তাক হিচাপ লাগে গতিকে সঁচাকৈ তাত বহি থাকি এনে অনুভৱ হৈছিল আৰু বিশেষকৈ অসমক প্ৰতিনিধিত্ব কৰা আমি যি দলৰেই নহওঁ দল বেলেগ বেলেগ হ'ব পাৰে বা আমাৰ আইডিঅলজি বেলেগ বেলেগ হ'ব পাৰে কিন্তু ভাৰতবৰ্ষৰ ক্ষেত্ৰত আমাৰ নিজৰ দেশখনৰ ক্ষেত্ৰত আমাৰ নিজৰ ৰাজ্যখনৰ ক্ষেত্ৰত আমি সকলো এক আৰু সঁচাকৈ তাত আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে বা নিশ্চয় আপোনালোকে শুনিছে যে বহুত বিৰোধীৰ বহু কেইজন আমাৰ সাংসদেও কিন্তু খুব ধুনীয়াকৈ কৈছে আমি যদি সুপ্ৰিয়া সুলেৰ কথা কওঁ খুব ভালদৰে তেখেতে কৈছে যে যেতিয়া আমাৰ প্ৰতিনিধি দলসমূহ আমাৰ গোটেই বিশ্বত পঠোৱা হৈছিল তাত কেৱল বিজেপিৰে নহয় তাত বিভিন্ন দলৰ প্ৰতিনিধি তাত পঠোৱা হৈছিল আৰু তেখেতসকলে কিহৰ কাৰণে গৈছিল যে তেখেতসকলে ভাৰতক ৰিপ্ৰেজেণ্ট কৰি পেলাই গৈছিল আৰু সকলোৱে ভাৰতবৰ্ষৰ বিষয়ে খুব ভালদৰে কৈছে আৰু পাকিস্তানৰ বিৰোধিতা কৰিব লাগে তাৰ বিষয়েও খুব ভালদৰে তেখেতসকলে উপস্থাপন কৰিছে আৰু এই তেখেতে আমাৰ যিগৰাকী বিৰোধী সাংসদ খুব দুখ লগা এটা বিষয় খুব গৰিহণাৰ যোগ্য তেখেত কাৰণ যি ধৰণে তেখেতে ইয়াত ৰিপ্ৰেজেণ্ট কৰিছে খুব লজ্জা পাইছোঁ আমি আচলতে আৰু চবতকৈ ডাঙৰ কথা যে তেখেতে ৰখা স্পীচটোৰ ওপৰত যি ধৰণে পাকিস্তানৰ আমাৰ সংবাদ মাধ্যমসকলে যি ধৰণে তেখেতক উপস্থাপন কৰিছে যি ধৰণে তেখেতক মানে এটা যেন চেলিব্ৰিটি তেখেত যেন ইয়াত পাকিস্তানৰ এগৰাকী স্পাই হৈ পেলাই যেন ভাৰতক তেখেতে প্ৰতিনিধিত্ব কৰিছে তেনেধৰণে তেখেতসকলে খুব আনন্দ আৰু উল্লাস তাত কৰা দেখা গৈছে গতিকে সেইটো অতিকৈ দুৰ্ভাগ্যজনক আৰু দুৰ্ভাগ্যজনকতকৈ ভাবোঁ যে অতিকৈ বিপদজনক কাৰণ এনেধৰণৰ প্ৰতিনিধিয়ে যদি যিয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছে অসমক প্ৰতিনিধিত্ব কৰিছে কিন্তু তেখেতে ইয়াত কাম কৰি আছে এগৰাকী পাকিস্তানী এজেণ্ট